শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। হে ৰাম শুনা সভা সদজত বুজিয়া কথাৰ তত্ত্ব সাধু সংগে কৰিও কৰতি জনম নকৰা বৃথা মহন্তৰ মুখে কথা শুনি কৰা কৃষ্ণত ভকতি। সেই সভাসদবৰ্গ, ভাগৱত পদবন্ধে কৃপালু গুৰুজন বস্তুৱে সুন্দৰভাৱে যি তত্ত্ব প্ৰকাশ কৰিছে, সেই তত্ত্ব বুজিবৰ বাবে তোমালোকে চেষ্টা কৰিবা। একমাত্ৰ সংগ কেৱল সাধু সংগ। যি ধৰণে প্ৰকৃতি অৰ্থাৎ আইগৰাকীৰ লগত পুৰুষ স্বৰূপ স্বামীজনে ৰতি ক্ৰিয়াত মিলিত হ'লেহে গৃহস্থী ধৰ্মত এটি পুত্ৰ বা কন্যা সন্তানৰ জন্ম হয়। শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হোৱাৰ লগে লগে ঠিক তেনেকৈ গুৰুজন বস্তুৱে আমাক উপদেশ প্ৰদান কৰিছে যে যদি সেই শৰীৰধাৰী মনুষ্য তোমৰা হবে কৃষ্ণস্তু ভগৱন্তৰ কৃপা লাভৰ বাবে ইচ্ছা কৰা, তেতিয়াহ'লে একমাত্ৰ সংগ হিচাপে নিৰ্বাচন কৰিব লাগিব সাধু সংগ। যদি সাধুৰ বিপৰীতে অসাধুৰ সংগ লোৱা, তেতিয়াহ'লে তাৰ দ্বাৰা ভক্তি তোমালোকৰ সিদ্ধি নহ'ব। আৰু যদি জন্ম সফল কৰিব বিচাৰা, তেতিয়াহ'লে এইটোৱে হ'ল একমাত্ৰ উপায় মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেহে পুৰুষে পায় ভক্তিৰ তত্ত্ব। যদি মহন্তৰ সংগত কৃষ্ণস্তু ভগৱন্তৰ নিৰ্গুণ নাম শৰণ ভজন ভক্তি সদাচাৰ আশ্ৰয় কৰা, নিশ্চিত ৰূপত কৃষ্ণত ভকতি হ'ব। আৰু যদি তাকে নকৰা, তেতিয়াহ'লে ভক্তিও নহয় আৰু তোমালোকৰ জনমৰো সাৰ্থকতা নাথাকে। জনম নকৰা বৃথা। সেইকাৰণে গুৰুজনে আমাক প্ৰথম উপদেশ দিছে যে জন্মটো যদি বিফলে পঠিয়াব নিবিচাৰা, তেতিয়াহ'লে একমাত্ৰ সাধু বা মহন্তৰ সংগ আশ্ৰয় কৰা। আৰু যদি জন্মটো সফল কৰিব নিবিচাৰা, তেতিয়াহ'লে সেইটো তোমালোকৰ নিজৰ নিজৰ কথা। মাত্ৰ গুৰুজনে আমাক সকীয়াই দিছে, উপদেশ প্ৰদান কৰিছে, ক্ষণে ক্ষণে তুতে আয়ু কৈ
নিত্য চুতে প্ৰাণবায়ু ইটো চিন্তা নথাকৈ মনত বন্ধু মাধৱক এৰি খেলাৱে মায়াৰ খেৰি কিনো মোহে ভৈল বুদ্ধি হত। প্ৰত্যেক দিনাই 1 মিনিট 2 মিনিটকৈ পল অনুপল দণ্ড কৰি আমাৰ বয়সবিলাক আগবাঢ়ি গৈ আছে। কিন্তু প্ৰশ্ন হ'ল গৈ আছোঁ ক'লৈ? উত্তৰ এটাই, মৃত্যুৰ কাষলৈ। এতিয়া গুৰুজনাই কৈছে যে ক্ষণে ক্ষণে তুতে আয়ু, প্ৰত্যেক মুহূৰ্ততেই আমাৰ আয়ুসবিলাক কমি কমি আহি আছে। কিন্তু আয়ুসবিলাক কমি গৈছে, বয়সবিলাক বাঢ়ি গৈছে। তাৰ মাজতে যে আমাৰ এই মায়াময় সংসাৰৰ পৰা আমি কিমানজনে ইহলোকৰ পৰা পৰলোকলৈ গমন কৰিছোঁ, তাৰ কিন্তু হিচাপ আমাৰ হয়তো যেনেধৰণে থাকিব লাগে তেনেধৰণে নাই। কিন্তু কৃপালু গুৰুজন বস্তুৱে আমাক উপদেশ দিছে, বন্ধু মাধৱক এৰি খেলাৱে মায়াৰ খেৰি কিনো মোহে ভৈল বুদ্ধি হত। প্ৰাণবন্ধু কৃষ্ণ তত্ত্বৰ চিন্তাক এৰি যদি আমি ৰাতিপুৱাৰ পৰা পুনশ্চ পাছদিনা সূৰ্য উদয় হোৱা সেই মুহূৰ্তলৈকে কেৱল 4টা শব্দ ব্ৰহ্মৰ মাজেৰে জীৱনটো আগবঢ়াই নিছোঁ। আন, মাৰ, কাট, খাওঁ, আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে। তেতিয়াহ'লে সেই ব্যক্তিজনৰ বা সেই গৃহস্থী ধৰ্ম পালন কৰা বাপ আইসকলৰ প্ৰত্যেকৰে জীৱনটো হ'ল বিফল জীৱন। গুৰুজন বস্তুৱে আমাক এইটো সিদ্ধান্তকে দিছে। গীতা শাস্ত্ৰৰ মাধ্যমেৰেও ভগৱন্ত পুৰুষে পৰম বান্ধৱ অৰ্জুনৰ আগত প্ৰকাশ কৰিছে যে যিজনে নকৰে মূৰ গুণ নাম যশ, যিটোজনে নকৰে মূৰ গুণ নাম যশ, জানিবা অৰ্জুন সি মনুষ্য ৰাক্ষস। এতিয়া ৰাক্ষস বুলি ক'লে আমাৰ স্বাভাৱিকতে এটা চিন্তা আহে যে মূৰত 2টা শিং বা মুখত দীঘল দীঘল মুছ দাঢ়ি এনেধৰণে থকা এটা অৱয়ব বা ৰূপৰ কথা আমাৰ স্বাভাৱিকতে মনলৈ আহে। কিন্তু শাস্ত্ৰই ৰাক্ষসৰ এটা অৱয়ব আমাক চিনাকি কৰি দিলে যে যিজনে কৃষ্ণ কথা ৰাতিপুৱা শুই উঠাৰ পৰা পুনশ্চ পাছদিনা সূৰ্য উদয় হোৱা সময়লৈকে এবাৰো মনেৰেও নেভাবে, মুখতো নাহে, হাতেৰেও কৃষ্ণস্তু ভগৱন্তৰ কৰ্ম কৰি বেয়া পায়, তেতিয়াহ'লে জানিবা অৰ্জুন তেওঁৱে হ'ল মানুহৰ ভিতৰত ৰাক্ষস। শৰীৰটো মানুহ, কিন্তু তেওঁ কৰ্মত ৰাক্ষস। এয়া শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। এতিয়া আমি কোনটো বিভাগত পৰিছোঁ সেইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। শাস্ত্ৰই আমাক যেনেধৰণে পদবন্ধে কৈছে আমি মানুহ নে দানৱ নে ৰাক্ষস, তাৰ বিষয়ে আমি শাস্ত্ৰৰ পদবন্ধে চিন্তা কৰিলে প্ৰত্যেকে আমি বুজি পাম। হয়, আমি প্ৰত্যেকে কওঁ যে ময়ো মানুহ, কিন্তু মানুহৰ বাবে যি 3টা বৰ্ণ মত আকাৰ দন্তীয় ন, তাত অচৌকাৰ, তাৰ পাছতো হ'ল ক্ষয় গুই হ মানুহ। মা মানে মানৱতা, ন মানে নম্ৰতা, হ মানে সহনশীলতা। এতিয়া 3টা অন্তত গুণ বৰ্ণ অনুসাৰে আমি আমাৰ নিজৰ লগত ৰাখিবলৈ চেষ্টা কৰিছোঁ নে নাই কৰা? যদি কৰিছোঁ তেতিয়াহ'লে স্বাভাৱিক অৰ্থত মানুহ বুলি কোৱাটো আমাৰ ক্ষেত্ৰত শুদ্ধ হ'ব। মানৱতা, নম্ৰতা আৰু সহনশীলতা। যদি এইখিনি গুণ অন্তত আমি নিজৰ লগত ৰাখিবলৈ চেষ্টা কৰা নাই, তেতিয়াহ'লে গুৰুজনাই কৈছে কিনো মোহে ভৈল বুদ্ধি হত। সেই শৰীৰধাৰী মনুষ্য, তুমি কি মোহত পৰি তোমাৰ বুদ্ধি নাশ কৰিছা? চাবা অন্তকে পাইলে কপৰা, জানি আছে তন ধৰা, চাৰাচাৰ বিষয়ৰ
ধান্দা কৃষ্ণত দিওকচিত মৰণ সম্বল বিত্ত হৰিনাম আক গলে বান্ধা অন্তকে পাইলেক পৰা জানিয়া চেতন ধৰা চাৰা চাৰ বিষয়ৰ ধান্দা। আমাৰ মনুষ্যৰ এটা স্বভাৱ আছে, আমাৰ প্ৰত্যেকৰে জ্ঞাত, যে টানত পৰি ৰাম বুলি কোৱা নিয়মটো প্ৰত্যেকৰে এইটো নিয়ম আছে, যে যেতিয়ালৈকে আপোনাৰ মোৰ ঘৰখনত কিবা এটা ডাঙৰ বিপদ নহয় তেতিয়ালৈকে আমি নাম এষাৰ আয়োজন কৰাৰ কথা কেতিয়াও নাভাবোঁ। এইটোৱে হ'ল মায়াময় সংসাৰত আমি মোহত আবদ্ধ হৈ থকা ব্যৱস্থাটো। প্ৰত্যেকেই কম বেছি পৰিমাণে হয়তো আশ্ৰয় কৰোঁ মেট্ৰিক পৰীক্ষা দিবলৈ ওলোৱা আমাৰ সন্তানটোৰ সেই দিনটোৰ দুদিনমানৰ আগত গুৰুদেৱ নাম ভকত চাৰি মহাবস্তুক আশ্ৰয় কৰোঁ, যিসকলে অকণমান বুজি পায়। কোনোবা এখন গাঁৱত যদি ভাগৱত পাঠ হয়, কাৰোবাৰ গৃহত যদি ভাওনা ভাগিও হয়, তেতিয়াহ'লে পৰীক্ষাৰ এসপ্তাহৰ আগত যদি সেইটো শুনা পাওঁ কেনেবাকৈ, তেতিয়াহ'লে নিশ্চিত ৰূপত পিতৃ মাতৃ হিচাপে আমি সন্তানক উপদেশ এটা দিওঁ, বোলে শুনটো বা আইজনী যোৱাচোন আমুকৰ গাঁৱত ভাগৱত পাঠ হৈছে, অহা সপ্তাহৰ পৰা তোমাৰ মেট্ৰিক পৰীক্ষা আছে, গতিকে চাকি এগছ দি থৈ আহা, অন্তত ভগৱন্তই কৃপা কৰিলে তোমাৰ পৰীক্ষাটো ভাল হ'ব। এনেকৈ স্বাভাৱিক অৰ্থত আমি প্ৰত্যেকেই কিছু কিছু তেনেধৰণৰ নীতি নিয়ম পালন কৰোঁ। সেইখিনিলৈকে সকলো ঠিকেই থাকে। ভগৱন্তৰ কৃপা হয়, সন্তানে সুখ্যাতিৰে উত্তীৰ্ণ হয়, গৃহলৈ গৌৰৱ কঢ়িয়াই আনে, গাঁওখনলৈ বিদ্যালয়লৈ অঞ্চলটোলৈ সুন্দৰভাৱে গৌৰৱ কঢ়িয়াই আনে। আৰু সেই গৌৰৱ কঢ়িয়াই অনা সেই দিনটোত কিন্তু সেইজন পিতৃ সেইগৰাকী মাতৃয়ে কিন্তু আমি এবাৰো নকওঁ যে শুনটো তোমাৰ সুখ্যাতিৰ আঁৰত আছে ভগৱন্ত পুৰুষৰ কৃপা, গুৰুদেৱ নাম ভকতৰ কৃপা। কিয়নো তুমি পৰীক্ষাৰ 3 দিনৰ আগত গাঁৱত যে হৈছিল ভাগৱত অনুষ্ঠান, তাত তুমি সেৱাভাগ কৰিছিলা, আৰু সেইকাৰণে ভগৱন্তই চকু মেলি চালে তোমাৰ পঢ়া শুনাৰ এই কাৰ্যটোত তুমি সুন্দৰভাৱে উত্তীৰ্ণ হ'ব পাৰিলা। এতিয়া তুমি যোৱা পুনৰ নামঘৰত গৈ ভগৱন্তক ধন্যবাদটো জনাই থৈ আহা। আছোনে কোনোবা পিতৃ মাতৃ এনেকৈ সন্তানক উপদেশ দিয়া? নিশ্চয় নাই। এইটোৱে হ'ল ভাগৱতৰ লগত আমাৰ সমাজত নিমিলা অংকটো। কোনো পিতৃ মাতৃ আমি নাই যে সফলতাৰ বাবে গুৰুদেৱ নাম ভকতৰ আশ্ৰয় কৰোঁ, কিন্তু সফলতা হোৱাৰ পাছত আমি গুৰুদেৱ নাম ভকতক পাহৰি যাওঁ। আৰু সেই দিনটোত আমি ধন্যবাদটো কাক দিওঁ? বিনা দোষী বোলে গুৰুদেৱ নাম ভকত গুলিমাৰ, গঁৰালৰ আমলৰীয়া হাঁহটো মুচৰি মাৰ। সেই দশতে আমাৰ গোটেই গণ্ডগোলটো লাগি আছে। ভক্তি ঠিকেই কৰিছোঁ, আজি আমি 3দিনীয়া কাৰ্যসূচী সুন্দৰভাৱে পালন কৰিছোঁ। কালিলৈ ৰাতিলৈ ভাওনা হ'ব, আৰু ৰাতি হয়তো 10মান বজাৰ পাছতেই গৃহে গৃহে হয়তো ৰক্তৰঞ্জিত আহাৰ খোৱাৰো উদাহৰণটো আমি পাম। 3 দিন ব্ৰত খাটিছোঁ, কিন্তু শেষৰ দিনা ভাওনাহে হ'ব। এতিয়া আমি নিৰামিষৰ বিপৰীতে আমিষ আহাৰটো গ্ৰহণ কৰিব পাৰিম। এই যে 3 দিন আমি কৃষ্ণ কথা শুনিলোঁ, কাণেৰে শুনা কথাটোক শ্ৰৱণ বুলি কোৱা নাই। শুনাৰ লগে লগে আমি সেই কথাখিনিয়ে গুৰুজন বস্তুৱে আমাক বুজাব বিচাৰিছে কি, তাক আমি কিমানজনে পালন কৰিবলৈ চেষ্টা কৰিলোঁ। এইটোৱে হ'ল ভাগৱতৰ মূল তত্ত্বটো। সেইকাৰণে কৈছে শুনা সভা সদ যত বুজিয়া কথাৰ তত্ত্ব। শুনিলোঁ আৰু গুচি গ'লোঁ, বইল সিদ্ধ গ্ৰহণ কৰিলোঁ, তাৰপিছত ঘৰত গৈ ঠাণ্ডা যিহেতু লেপৰ তলত সোমাই ল'লোঁ, ৰাতিপুৱা হোৱাৰ মাত্ৰক আকৌ কৰ্মত প্ৰত্যেকেই নিজৰ নিজৰ ফালে আমি গুচি গ'লোঁ। এনেধৰণে আমি গোটেই যুগ যুগ ধৰি ভাগৱত শুনিলোঁ, আমাৰ বৰ বিশেষ লাভ হ'ব বুলি আমাৰ কিন্তু মনে নকয়। সেইকাৰণে আমি প্ৰত্যেকটো কথা চিন্তা কৰাটো অতীৱ প্ৰয়োজন যে কৃষ্ণত দিওক চিত্ত মৰণ সম্বল
বিত হৰি নাম আক গলে বান্ধা। এইটোৱে আমাৰ নিয়ম যে টানত পৰি ৰাম বোলা। গোটেই জীৱনটো আপুনি আমি কৰ্ম কৰিলোঁ, এটাই উদ্দেশ্য, সেইটো হ'ল পাব বিচাৰিছোঁ সুখ। সুখৰ পাছত দৌৰোতে দৌৰোতে পাওঁ মাথো দুখৰ উপৰি দুখ। বিদ্যালয়ত পিতৃ মাতৃয়ে নামটো লগাই দিয়াৰ দিনটোৰ পৰা শিক্ষকৰ তত্ত্বাৱধানত বিদ্যালয় বাৰাণ্ডাত কিন্তু প্ৰত্যেক দিনাই এজোকা প্ৰাৰ্থনাক আশ্ৰয় কৰোঁ, ঈশ্বৰক চিন্তা কৰোঁ। কিন্তু সেইজন সন্তানে BA MA পাছ কৰাৰ পাছত পিতৃৰ পৰলোকগামী হোৱাৰ লগে লগে 11 নম্বৰ দিনতে হওক, 13 নম্বৰ দিনতে হওক, 17 দিনতে হওক, এমাহৰ মূৰতে হওক, ভকতৰ অগ্ৰত কিন্তু সেৱাভাগ ল'বলৈ যাওঁতে ব্ৰহ্মা আদি কৰি জীৱজত প্ৰাৰ্থনা ভাগো আপুনি আমি মুখস্থকৈ গাব নোৱাৰোঁ। এইখিনিতে আমি বুজিব লাগিব যে আমি BA পাছ কৰি শিক্ষিত হ'লোঁ নে জ্ঞানী হ'লোঁ, নে আমাৰ শিক্ষাৰ কিবা কামত আহিল। ভাগৱতে আমাক কি কৈছে? ভাগৱত মানে কিবা দাঙিব নোৱাৰা এটা শিল, এনেকুৱা নহয়। ভাগৱত মানে আপুনি আমি প্ৰত্যেককে গুৰুজনাই ভাগৱত বুলি কৈছে। শ্ৰীমদ ভাগৱত। শ্ৰী মানে কি? শ্ৰী আমি লিখোঁ কেতিয়া? যেতিয়ালৈকে আমি জীয়াই থাকিম তেতিয়ালৈকে আমি শ্ৰী লিখোঁ। যেতিয়াই আমি মৰিম বা মৃত বুলি ঘোষণা হয় তেতিয়া চন্দ্ৰবিন্দু দি দিওঁ, নহ'লে প্ৰয়াত লিখিম, নহ'লে স্বৰ্গীয় লিখিম। তাৰমানে শ্ৰী মানে কি? চন্দ্ৰবিন্দু বা স্বৰ্গীয় বা প্ৰয়াত মানেনো কি? তাৰ মাজত পাৰ্থক্যটো কি? তালব্য স যোগ ৰ যোগ দীৰ্ঘই সমান শ্ৰী। তালব্য স মানে হ'ল 24টা তত্ত্বৰে গঠিত আমাৰ এই শৰীৰটো, তালব্য স। ৰ মানে হ'ল ৰমন কৰা, দীৰ্ঘই মানে হ'ল কৃষ্ণস্তু ভগৱান, অৰ্থাৎ ঈশ তত্ত্ব, ঈশ্বৰ বুলি আমি যাক কওঁ। সেই 25 নম্বৰ ঈশ তত্ত্ব যেতিয়া আহি 24টা তত্ত্বৰে গঠিত শৰীৰটোৰ ভিতৰত অৱস্থান কৰি বা অৱগাহন কৰি যেতিয়া ৰমন কৰিব, তেতিয়া এই শৰীৰটোৰ নাম হ'ব শ্ৰী। আৰু যেতিয়াই 25 নম্বৰ তত্ত্ব কৃষ্ণস্তু ভগৱান ইয়াৰ পৰা ওলাই যাব, তেতিয়াই আমি সেই ব্যক্তিজনৰ নামটোৰ আগত শ্ৰীটো কাটি আমি তেতিয়াই চন্দ্ৰবিন্দুটো বহুৱাই দিম। আৰু সেই শক্তিমন্ত তত্ত্বটোকে প্ৰত্যেক মুহূৰ্ততে গুৰুজনাই চিন্তা কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে। যি ধৰণে লাখটকীয়া এখন গাড়ী যদি পেট্ৰল চালিত ইঞ্জিনৰ হয়, আমি ডিপুত যেতিয়া তেল ভৰাবলৈ যাম তেতিয়া ডিজেলৰ দামটো যদি কমি থাকে, পেট্ৰল চালিত ইঞ্জিনৰ লাখটকীয়া গাড়ীখনত ডিজেলৰ দামটো কম বুলি আমি কেতিয়াও ডিজেল ভৰাই নলওঁ। লওঁনে কোনোবাই? নিশ্চয় নলওঁ। তাত আমি দাম বাঢ়িলেও পেট্ৰলেই ভৰাম। অন্যহাতেদি ডিজেল চালিত ইঞ্জিনৰ গাড়ীখনত যদি ডিজেলৰ বিপৰীতে পেট্ৰলৰ দামটো কম, তৎসত্ত্বেও আমি পেট্ৰল নভৰাওঁ। কিয়? কাৰণ আমাৰ গাড়ীখনৰ প্ৰতি মোহ আছে। লাখ টকা দি আমি গাড়ীখন লৈছোঁ, যদি পেট্ৰল চালিত ইঞ্জিনৰ হয় ডিজেল ভৰাই দিলে গাড়ীখন সোনকালে বেয়া হৈ যাব। ঠিক তেনেধৰণে আমাৰ শৰীৰটো কিমান মূল্যৱান সেইদিনা আমি বুজি পাওঁ, যিদিনা পিতৃৰ এটা কিডনী বেয়া হৈ যাব আৰু ডাক্তৰে ঘোষণা কৰিব এটা কিডনী দিলে পিতৃ ভাল হৈ উঠিব, তেতিয়া কিন্তু নিজৰ এটা কিডনী সন্তান হিচাপে পিতৃক দিবলৈ আমি প্ৰত্যেকেই কুণ্ঠাবোধ কৰোঁ। সেইদিনা বুজি পাওঁ প্ৰত্যেকেই শৰীৰটোৰ মূল্য কিমান। কিন্তু সেই শৰীৰটোতেই ৰাতিপুৱা শুই উঠাৰ পৰা আমি ৰাতি হোৱালৈকে কেৱল গ্ৰহণ নকৰিব লগা খাদ্য ভৰাই ভৰাই আমি কিন্তু হৃদয়ৰ মাজত থকা কৃষ্ণস্তু ভগৱন্তক আমি সোনকালে শৰীৰটো এৰি যাবৰ বাবে বাধ্য কৰি আছোঁ। ভাগৱতে আমাক এইখিনি উপদেশকে প্ৰদান কৰিছে যে কেনেকৈ তুমি কৃষ্ণস্তু ভগৱন্তক এই শৰীৰটোত বহুদিনৰ বাবে ৰাখিব পাৰা, সেইটো তোমাৰ নিজৰ 24টা তত্ত্বৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব, চিন্তাৰ ওপৰত নিৰ্ভৰ কৰিব, আচাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু বুজি পাওঁ তেতিয়া যেতিয়া আমাৰ পিতৃ এই সংসাৰ এৰিব, তেতিয়া যে 11 দিনত কৰ্ম হ'ব শ্ৰাদ্ধ, কৰিম কি? তেতিয়াৰ পৰা আমাৰ চিন্তা আহি গ'ল। সেই দিনটোৰ
লগে লগে অন্তকে পাইলেক পৰা জানিয়া চেতন ধৰা চাৰা চাৰ বিষয়ৰ ধান্দা। সেইদিনাৰ পৰা কিন্তু আমি কাম কৰাৰ কথাটো মনলৈ নাহে। যিজন সন্তানে চাকৰিৰ পৰা ছুটি লৈ বিহুটো ঘৰলৈ আহিব নোৱাৰে, সেইজন সন্তানে কিন্তু পিতৃ মাতৃ পৰলোকগামী হোৱাৰ লগে লগে ছুটি পাই যায়। তাৰমানে মনটোৰ ওপৰত নিৰ্ভৰ কৰে যে পিতৃদেৱো ভৱ, পিতৃক যদি ঈশ্বৰ জ্ঞান কৰিছোঁ, মাতৃদেৱো ভৱ, মাতৃক যদি ঈশ্বৰ বুলি ভাবিব পাৰিছোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আমি যিমান দূৰত থাকিলেও প্ৰত্যেক মুহূৰ্ততে আমি পিতৃ মাতৃৰ খবৰ ৰাখিব পাৰোঁ। কিন্তু ৰাখোঁ কিমানজন সন্তানে, পালন কৰিছোঁ কিমান সন্তানে আমি শাস্ত্ৰসন্মতে কোৱা সেই দায়িত্ব। ভাগৱতে আমাক এইখিনি উপদেশকে প্ৰদান কৰিছে। গতিকে শ্ৰী মানে হ'ল ভগৱন্ত পুৰুষে ৰমণ কৰা এই শৰীৰটোৰ ভিতৰত সোমাই থকা সেই ঐশ্বৰিক শক্তি। আৰু ভাগৱত মানে ভা মানে ভাবুকং গেৱং, গ মানে জ্ঞানম উদ্ভৱম, ও মানে বৈষ্ণৱী জ্ঞানম, ত মানে তত্ত্ব দৰ্শনম। কোনে চিন্তা কৰিব? আপুনি আমি। সেইকাৰণে গুৰুজনে কৈছে যে কলিত ভকতেই ভাগৱত বুলি কোৱা হৈছে, নৰে ঈশ্বৰ বুলি কোৱা হৈছে, মানুহে ভগৱান বুলি কোৱা হৈছে। এতিয়া আমি ইজনে সিজনক কৃষ্ণ বুলি ক'বলৈ শিকিছোঁ নে? সেইটোৱে গুৰুজনে উপদেশ দিছে। যদি এজনে অন্যজনক কৃষ্ণ বুলি কৈছে, তেতিয়াহ'লে সিফালেজনে যদি কাণেৰে শুনা পালোঁ কৃষ্ণ বুলি, তেতিয়াহ'লে আমি ব্যৱহাৰটো কৰিলোঁ কেনেকৈ? বোলে শইকীয়া বাপ কৃষ্ণ, আৰু সিফালৰজনে যদি আমি কৈ দিওঁ বোলে অঁ, তেতিয়াহ'লে আমি জানিব লাগিব যে তেওঁ যেনেধৰণে আপোনাক মোক কৃষ্ণস্তু ভগৱান ৰূপটো দেখা পাই গ'ল, আপুনি আমি তেওঁক কৃষ্ণ ৰূপত ভাবিব পৰা নাই, কৃষ্ণ ৰূপত দেখিব পৰা নাই। মাত্ৰ আমি উপাধিটোৰ পাছত দৌৰি আছোঁ। আৰু সেই উপাধিৰ পাছত দৌৰাৰ বাবে প্ৰত্যেক মুহূৰ্ততে প্ৰত্যেক ভাগিক সমাজতে কেৱল খোৱা কামোৰা, নহ'লে খোৱা কামোৰা নহয়। যদি আমি ইজনে সিজনক কৃষ্ণময় দৰ্শন পালোহেঁতেন আৰু